ৰাজ্যত নিৰ্বাচনৰ তুমুল ঢৌ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলেও টিকটক লৈ উগুল থুগুল মন আশা প্ৰত্যাশাৰ মাজতে আধ্যাত্মিক মন লৈ বিশ্বনাথৰ ঘিলাধাৰী চাহ বাগিচাত আয়োজিত শ্ৰী শ্ৰী দণ্ড কালী মন্দিৰৰ প্ৰতিষ্ঠা দিৱস আৰু দণ্ড নৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে প্ৰাক্তন সাংসদ তথা বিশ্বনাথৰ বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী পল্লৱ লোচন দাসে। প্ৰথমে দণ্ডকালীৰ মন্দিৰত সেৱা দৰ্শন কৰা পল্লৱে ধাৰ্মিক অনুষ্ঠানৰ বক্তব্য প্ৰসংগত বাগিচাত কাম কৰিবলৈ অহা উৰিয়া ভাষীসকলে অসমৰ সমাজ জীৱনৰ লগত মিলি বৃহত্তৰ অসমীয়া সমাজ গঠনৰ পোষকতা কৰে। লগতে উৰিষ্যাৰ ধাৰ্মিক সাংস্কৃতিক তথা নিজৰ পৰম্পৰা উচ্চ স্তৰীয় আধ্যাত্মিক চিন্তা চৰ্চা সংস্কাৰ অক্ষুণ্ণ ৰখাৰ কথাও উল্লেখ কৰিছে। আজি দণ্ড নৃত্যৰ প্ৰতিযোগিতাত ঢুলীয়াৰ প্ৰথম স্থান দখল কৰে বৰবিল দল, তৃতীয় স্থান লাভ কৰে কমাৰজানৰ দলে। বিনাকাৰত মোনাবাৰী প্ৰথম স্থান লাভ কৰাৰ বিপৰীতে দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে আদাবাৰী, কেটেলা, ফুলবাৰী, মিজিকাজান আৰু বৰপথাৰ। শিৱ পাৰ্বতী নৃত্য প্ৰতিযোগিতাত প্ৰথম স্থানত মিজিকাজান গমাৰিগুৰি দল, দ্বিতীয় স্থানত প্ৰতাপগড় আৰু তৃতীয় স্থানত মাদচৰালী ফুলবাৰী ৫ নম্বৰ। বিজেতাসকল তথা দলক চলন্ত ট্ৰফি, মেডেল আৰু প্ৰমাণ পত্ৰৰে সন্মানিত কৰা হয়। অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে অসম উৰিয়া যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পংকজ মহানন্দ, বিশ্বনাথ জিলা আটছাৰ সভাপতি মহেশ চেত্ৰী, বিশ্বনাথ জিলা দণ্ড সমাজৰ সাধাৰণ সম্পাদক সুদাম তাঁতী, বিশিষ্ট সমাজকৰ্মী শিক্ষক মানিক তাঁতী, কৃষ্ণ পাটৰকে প্ৰমুখ কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানটি পৰিচালনা কৰে ক্ৰমে অনিল পানতাঁতী, নৰেন পানতাঁতী, উমেশ পানতাঁতী, প্ৰতিম পানতাঁতী আৰু শত্ৰুঘ্ন নাগে। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ শৰ্মাৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।